অসম গণ পৰিষদৰ দখলত থকা 14খন আসন বিজেপিয়ে এইবাৰ অগপক সম্পূৰ্ণৰূপে এৰি দিব বিচৰা নাই আৰু লগে লগে সৃষ্টি হৈছে দুই পক্ষৰ মাজত যথেষ্ট বিতৰ্ক। কিন্তু বাস্তৱ সত্যটো হ'ল আগন্তুক নিৰ্বাচনত চৰকাৰ গঠনৰ বাবে বিজেপিয়ে নিজ দলৰে বহু বিধায়কক ত্যাগ কৰিব ওলাইছে। ইতিমধ্যে যিসকল বিধায়কৰ পাৰদৰ্শিতা ভাল নহয় সেইসকল বিধায়কক সালসলনি ঘটোৱাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে বিজেপিয়ে। উল্লেখযোগ্য যে বিগত লোকসভা নিৰ্বাচনৰ সময়ত বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা, ৰাজেন গোহাঁই আদিৰ দৰে সাংসদক টিকট নিদি নতুন প্ৰাৰ্থীক থিয় কৰাই সফলতা লাভ কৰিছিল বিজেপিয়ে। এইবাৰো বিজেপিয়ে বহু সমষ্টিত নতুন প্ৰাৰ্থী থিয় কৰাব বিচাৰিছে। কমেও 20 জনকৈ বৰ্তমানৰ বিজেপি বিধায়কে এইবাৰ টিকট নাপায়। বিগত 5টা বছৰত তেওঁলোকে দেখুওৱা বেয়া পাৰদৰ্শিতাৰ বাবে এইসকলে টিকট নাপায়। এওঁলোকৰ স্থানত সম্পূৰ্ণ নতুন মুখক টিকট দিব বিজেপিয়ে। আচৰিত নহ'ব, 5টা বছৰৰ কাৰ্যকালৰ ভিতৰতেই কমেও 20 জন বিধায়কক এইবাৰ টিকট নিদিয়াৰ সিদ্ধান্ত লৈছে বিজেপিয়ে। অৱশ্যে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব অমিত শ্বাহে। ইতিমধ্যে অমিত শ্বাহে বিভিন্ন এজেঞ্চিৰ দ্বাৰা ৰাজ্যজুৰি সমীক্ষা চলাইছিল। সেই সমীক্ষাৰ ৰিপৰ্ট এতিয়া অমিত শ্বাহৰ হাতত। সেই ৰিপৰ্টৰ ভিত্তিত বৰ্তমানৰ বিধায়কৰ স্থানত নতুন প্ৰাৰ্থীক থিয় দিয়াৰ সম্ভাৱনা আছে। এইজন শিলাদিত্য বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰি আহিছিল। শিলাদিত্যই ঘনে ঘনে মুছলমান বিৰোধী বক্তব্য ৰাখি আহিছিল। কিন্তু শিলাদিত্যৰ বাবে বেয়া খবৰ আছে। হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য এইবাৰ টিকট পোৱাৰ সম্ভাৱনা কম। RSSে বিচৰা নাই শিলাদিত্যৰ প্ৰাৰ্থিত্ব নাপাব পাৰে লামডিং সমষ্টিৰ বিধায়ক শিৱ মিশ্ৰই। শিলাদিত্যই নিজ সমষ্টিত RSSৰ কথা মতে কাম নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিজেপি কৰ্মীসকলক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজা লোকক গুৰুত্ব দিয়াৰ অভিযোগ উত্থাপন হৈছে। একেদৰে লামডিঙৰ বিধায়ক শিৱ মিশ্ৰই যি ধৰণে পাৰদৰ্শিতা দেখুৱাব লাগিছিল সেইদৰে পৰা নাই। সেয়েহে এই দুই বিধায়কক টিকট নিদি নতুন মুখক টিকট দিয়াৰ সম্ভাৱনা আছে বিজেপিৰ ফালৰ পৰা। এয়া আঙ্গুৰলতা, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা। আঙ্গুৰলতাক সঘনে দেখা যায় বটদ্ৰৱাৰ বিভিন্ন অনুষ্ঠানত নৃত্য গীত কৰা। কিন্তু কংগ্ৰেছ AIDFৰ মিত্ৰতা হোৱাৰ পিছত বটদ্ৰৱা সমষ্টিত আঙ্গুৰলতা বিজয়ী হোৱাটো অতিকৈ কঠোৰ হৈ পৰিছে। এনে অৱস্থাত এক নতুন সিদ্ধান্ত লৈছে আঙ্গুৰলতাই। আঙ্গুৰলতাই বটদ্ৰৱাত নিৰ্বাচন খেলিব বিচৰা নাই। আঙ্গুৰলতাই বিচাৰিছে পলাশবাৰী অথবা নলবাৰী। কিন্তু বিজেপি নেতৃত্বই আঙ্গুৰলতাক বটদ্ৰৱাৰ পৰিৱৰ্তে আন সমষ্টিত টিকট দিয়ে নে নাই সেই কথা স্পষ্ট হোৱা নাই। যদি আন সমষ্টিত টিকট নাপায় তেনেহ'লে বটদ্ৰৱাৰ পৰাই নিৰ্বাচন খেলিব লাগিব আঙ্গুৰলতাই। কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত ব্যাপক পৰিৱৰ্তন। 5 জন বিধায়কৰে 4 জনৰে প্ৰাৰ্থিত্ব সলনিৰ সম্ভাৱনা। এইজন বোকাজানৰ বিজেপি বিধায়ক ডাঃ নুমল মুমিন। এই পৰ্যন্ত কেৱল ডাঃ নুমল মুমিনৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈ আছে। অৰ্থাৎ আগন্তুক নিৰ্বাচনত ডাঃ নুমল মুমিনে বোকাজানৰ পৰা নিৰ্বাচন খেলিব পাৰিব। কিন্তু বাকী 4 জনৰ ক্ষেত্ৰত সম্পূৰ্ণ অনিশ্চয়তা আছে। হাফলঙৰ পৰা বীৰভদ্ৰ হাগজেৰে টিকট পোৱাৰ সম্ভাৱনা কম। টিকট নাপায় জয়নাম ইংলে আৰু ডাঃ মানসিং ৰাংপে। মন্ত্ৰী চুমু ৰংহাংকো এইবাৰ টিকট দিয়া নহয়। উল্লেখযোগ্য যে বিগত নিৰ্বাচনত ডাঃ মানসিং ৰাংপে কংগ্ৰেছৰ হৈ জিকি আহিছিল। কিন্তু কিছুদিনৰ পিছতেই তেওঁ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে। পুনৰ তেওঁ বিজেপিৰ হৈ জিকি আহিছিল সমষ্টিৰ পৰা। কিন্তু এই মানসিং ৰাংপিকে এইবাৰ টিকট নিদিয়ে বিজেপিয়ে। ৰহাৰ বিজেপি বিধায়ক ডিম্বেশ্বৰ দাসক টিকট দিয়া নহয়। ৰহা এইবাৰ এৰি দিয়া হ'ব অগপক।
অগপৰ হৈ বিষ্ণু দাসে প্ৰতিদ্বন্দ্বিতা কৰিব। কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ পিছত তথা ডিম্বেশ্বৰ দাসৰ শেহতীয়া কাম কাজত অসন্তুষ্ট হৈছে বিজেপিৰ নেতৃত্ব। সেয়েহে বিজেপিয়ে আসনখন এইবাৰ অগপক এৰি দিব বিচাৰিছে। উজনি অসমতো বিজেপিয়ে সন্মুখলৈ আনিব নতুন মুখ। বলিন চেতিয়াৰ শদিয়াৰ পৰা টিকট পোৱাৰ সম্ভাৱনা কম। হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বলিন চেতিয়াক এইবাৰ টিকট নিদিব পাৰে। বিগত সময়ছোৱাত বলিন চেতিয়াই সমষ্টিৰ কাম কৰাৰ পৰিৱৰ্তে বিভিন্ন বিতৰ্কিত কাম কাজত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। সেয়েহে বলিন চেতিয়াৰ পৰিৱৰ্তে আন পাৰ্টিক থিয় কৰাব বিজেপিয়ে। সোণাৰীৰ বিধায়ক নৱনীতা সন্দিকৈও টিকট নাপায়। হয়তো টিকট নাপাব পাৰে চক্ৰধৰ গগৈয়ে। অৱশ্যে চক্ৰধৰ গগৈৰ ক্ষেত্ৰত এতিয়াও নিশ্চিতভাৱে ক'ব পৰা নাই। কেন্দ্ৰীয় নেতৃত্বই কি সিদ্ধান্ত লয় সেয়া পিছতহে গম পোৱা যাব। শিৱসাগৰত যদিহে অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰে তেনেহ'লে বিজেপিৰ প্ৰাৰ্থী সলনি হ'ব। তেনে অৱস্থাত শিৱসাগৰৰ পৰা বিজেপি প্ৰাৰ্থী হ'ব পাৰে সাংসদ তপন গগৈ। কোনো ক্ষেত্ৰতে অখিল গগৈক বিজয়ী কৰি অনাৰ পক্ষপাতী নহয় বিজেপিয়ে। অখিলক সৰ্বতোপ্ৰকাৰে ভেটা দিবলৈ চেষ্টা চলাব বিজেপিয়ে। সেয়ে অখিল গগৈ শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে বিজেপিৰ প্ৰাৰ্থী হ'ব সাংসদ তপন গগৈ। হাজোত এইবাৰ টিকট নাপায় সুমন হৰিপ্ৰিয়াই। বিজেপিয়ে হাজো অগপক এৰি দিয়াৰ সম্ভাৱনা। ঠিক একেদৰে চিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াই টিকট পোৱাটো নিশ্চিত নহয়। হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰৰ বিনন্দ শইকীয়াৰ কাম কাজত সন্তুষ্ট নহয় বিজেপিৰ নেতৃত্ব। এনে অৱস্থাত বিনন্দ শইকীয়াই এইবাৰ টিকট নোপোৱাটো একো আচৰিত নহয়। নলবাৰীৰ বিধায়ক অশোক শৰ্মা বিপদত পৰিছে। নলবাৰীত অশোক শৰ্মাৰ পৰিৱৰ্তে জয়ন্ত মল্ল বৰুৱাক টিকট দিয়াৰ সম্ভাৱনা। বিগত নিৰ্বাচনত জয়ন্ত মল্ল বৰুৱাই এই সমষ্টিটো এৰি দিছিল অশোক শৰ্মাক। কিন্তু এইবাৰ জয়ন্ত মল্ল এই সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, বিজেপিয়ে এইবাৰ সন্মুখত থিয় কৰাব বহুকেইখন নতুন মুখ। ব্যুৰ' ৰিপৰ্ট DY365।